नमस्कार। इस बीच हम सब सोशल मीडिया या अन्य न्यूज़ चैनल्स पे सनातन डेका से जुड़ी एक खबर सुन रहे हैं। सनातन डेका देश के एक आम नागरिक थे जिनकी हत्या कर दी गई है। सनातन डेका असम के कामरूप जिले में सब्जी बेचने वाले एक आम व्यापारी थे जिनकी 5 लोगों ने मिलकर हत्या कर दी। दरअसल सनातन डेका अपने साइकिल पे बाजार से घर लौट रहे थे जहां वे एक कार से टकरा गए। इसके बाद उस कार पे सवार जलील अली और सबीर अली ने सनातन डेका को पीटना शुरू किया, जिसमें 3 अन्य लोग भी शामिल थे और 5 ने मिलकर सनातन डेका को चोट पहुंचाई। इस झड़प के बाद 5 वहां से भाग निकले और स्थानीय लोगों ने सनातन डेका को अस्पताल पहुंचाया, जहां उनकी मृत्यु हो गई। इस घटना के बाद पुलिस ने 2 आरोपियों को अब तक गिरफ्तार किया है और 3 फरार हैं। 2 मुख्य आरोपी फैजुल हक और यूसुफुद्दीन अहमद आईपीसी के विभिन्न धारा के तहत गिरफ्तार हैं। अब आप वीडियो देखिए। दर्शकों, क्या आपको इन दोनों के चेहरे पे हल्की सी भी शर्म या लज्जा दिखी? बल्कि ये दोनों गिरफ्तार होने के बाद भी पुलिस स्टेशन में ऐसे एंट्री ले रहे हैं जैसे दोनों ने बहुत बड़ा तीर मारा है। आप किसी की हत्या कर इसे ऐसे हल्के में नहीं ले सकते। आपने किसी की हत्या की है, एक गरीब को मारा है, ये एक अपराध है जिसकी सजा आपको जरूर मिलेगी। क्या हमारे समाज में लोग इतने मूर्ख हैं जहां किसी की हत्या करने के बाद भी इन्हें अफसोस नहीं है? क्या आप में इतनी भी समझ नहीं है? ये मूर्खता है और आप ऐसे किसी की हत्या नहीं कर सकते। ये घिनौना अपराध है, ये शर्म की बात है। आपको इसकी सजा जरूर मिलेगी। धन्यवाद। मैं आशीष गुप्ता, देखते रहिए लाइटोज लाइव। এটা দুৰ্ঘটনা কেন্দ্ৰ কৰি দুটা সম্প্ৰদায়ৰ মাজৰ এজন ব্যক্তি বিশেষভাৱে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু পিছদিনা 23 তাৰিখৰ দিনা তেখেতে মৃত্যুবৰণ কৰে। ইতিমধ্যে এই সংক্ৰান্তত হাজো পুলিচে কেছ ৰেজিষ্টাৰ কৰিছে 480/20 আণ্ডাৰ ছেকশ্যন 120B আৰু 302 ভাৰতীয় দণ্ডবিধি আইনৰ অনুসৰি এটা কেছ ৰেজিষ্টাৰ কৰিছে আৰু তাত অভিযুক্ত 2জন ব্যক্তিক ফাইজুল হক এলায়েছ দাবী আৰু ইউছুফুদ্দিন আহমেদ, এই 2জনক পুলিচে আজিৰ পুৱা কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰু তাত 3জন অভিযুক্ত FIR অভিযুক্ত ব্যক্তি আছে। তাৰে এজন ব্যক্তিয়ে কিন্তু ইজন ব্যক্তিক উদ্ধাৰ কৰি পেলাই হস্পিটেলাইজ কৰোঁতে অকণমান উদ্যোগ লোৱা খবৰ আমি পাইছোঁ। বাকী 2জন ব্যক্তিক, বিশেষকৈ কেইজন অভিযুক্ত ব্যক্তিক আমি কৰায়ত্ব কৰিবৰ কাৰণে যত্নপৰ হৈ আছোঁ আৰু এই ক্ষেত্ৰত পুলিচে যথেষ্ট অগ্ৰণী ভূমিকা পালন কৰিছে। কিন্তু আমি অকণমান উদ্বিগ্নতাৰে লক্ষ্য কৰিছোঁ যে এই ঘটনাটো কেন্দ্ৰ কৰি ছ'চিয়েল মিডিয়াতে হওক বা মানুহৰ কথা বাৰ্তাৰ মাজতে হওক কোনোবা সম্প্ৰদায়ৰ, বিশেষকৈ হিন্দুৱে হওক মুছলমানে হওক, 2টা সম্প্ৰদায়ৰ লোকে কেতিয়াবা ক'ৰবাত আমি মন কৰিছোঁ তেখেতলোকৰ কিছু সংখ্যক ব্যক্তিয়ে অকণমান ইয়াত সাম্প্ৰদায়িক গ্ৰহণ চৰাইছে, মানে সানিছে, যিটো এই মুহূৰ্তত কৰোনাৰ সংক্ৰমণৰ এই ভয়াৱহ পৰিস্থিতিৰ সময়ত এইটো কাম্য নহয়। মই সবিনয় সদাশয় ৰাইজক অনুৰোধ কৰিম যাতে এনেধৰণৰ প্ৰৰোচনামূলক বক্তব্যৰ পৰা অকণমান
তেখেতলোক বিৰত থাকে, কাৰণ পুলিচে যিখিনি যথোপযুক্ত ব্যৱস্থা এই ক্ষেত্ৰত গ্ৰহণ কৰিছে আৰু ইয়াত পুলিচে জাতি ধৰ্ম বৰ্ণ অনুসৰি কাকো ৰেহাই নিদিয়ে। যিয়ে এনেকুৱা দুখ কৰিছে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা পুলিচে ল'বই। আৰু এই হাজোৰ কেছটোকো মই যেতিয়া মাননীয় মুখ্যমন্ত্ৰীক অৱগত কৰোঁ, তেখেতে প্ৰতি ঘণ্টাৰ মূৰে মূৰে খবৰ লৈ আছে অভিযুক্তকেইজনক ধৰিলে নাই। আজি পুৱাও ধৰি পেলাই প্ৰথমতে ছাৰে গম পাইছে, মুখ্যমন্ত্ৰী মহোদয়ে গম পায়, বাকীকেইজনৰ বিৰুদ্ধেও ব্যৱস্থা ল'বলৈ নিৰ্দেশ প্ৰদান কৰিছে আৰু তেখেতে এইটো মনিটৰ কৰি আছে। আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে মোক কোৱা মতে তেখেতে যিহেতু দুইটা পৰিয়াল, ডিব্ৰুগড়ৰ পৰিয়ালটোৰো আৰু হাজোৰ পৰিয়ালটো, দুইটা পৰিয়াল বেশ দুখীয়া ব্যক্তি হোৱাৰ কাৰণে তেখেতলোকৰ কাৰণে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা 2 লাখ টকাকৈ সাহায্য ঘোষণা কৰিছে। মই পুনশ্চ ৰাইজক এই ক্ষেত্ৰত আমাৰ পুলিচক সকলো সহায় কৰিবলৈ অনুৰোধ কৰিছোঁ। ধন্যবাদ। 23 আৰু 23 তাৰিখে যথাক্ৰমে ডিব্ৰুগড় জিলা আৰু কামৰূপ জিলাত দুটা ঘটনা হয়। ডিব্ৰুগড় জিলাৰ ঘটনাটোত দুটা বিশেষ সম্প্ৰদায়ৰ যুৱকৰ দলে কাজিয়াত লিপ্ত হয়। চাবুৱাৰ মইলাজেগুটি জেগাতে কয়লাবাৰী গাঁৱৰ কিছুমান যুৱক দুটা সম্প্ৰদায়ৰ এখন হাইৱেত এটা কনষ্ট্ৰাকশ্যন কৰিব খুজিছিলে, এটা কিবা নিৰ্মাণ কৰিবলৈ লৈছিলে। সেইটোকে কেন্দ্ৰ কৰি দুইটা দলৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় আৰু মাৰপিট লাগে। দুজন ব্যক্তি তাত অলপ বেছিকৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু দুজনৰ ভিতৰত পৰাগজ্যোতি নেওগ নামৰ ব্যক্তিজন 24 তাৰিখে 7টা বজাত তেখেতৰ দেহাৱসান হয়। এই ক্ষেত্ৰত চাবুৱা পুলিচ ষ্টেচনৰ 100/20 নাম্বাৰৰ কেছটো ইতিমধ্যে ৰুজু হৈছে আৰু 120 ধাৰা 120B 147 148 আৰু 302 ভাৰতীয় দণ্ডবিধি আইনৰ অনুসৰি এটা কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু তাত অভিযুক্ত 12জনক পুলিচে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এই ক্ষেত্ৰত মাননীয় অসমৰ মুখ্যমন্ত্ৰীয়ে নিজেই এই অপৰাধীকেইজনক কৰায়ত্ব কৰাত যথেষ্ট উদ্যোগ গ্ৰহণ কৰিছিলে আৰু আটাইকেইজন অভিযুক্ত ব্যক্তিক অতি শীঘ্ৰে পুলিচে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিলে।